মই মাছ কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ ব'লক। এয়া মাছ মই ধুই লৈছোঁ, ধুই লৈ পেলাই ইয়াত থৈছোঁ, নিমখ হালধি সানি ফ্ৰাই কৰি। এইখিনি বনাবৰ কাৰণে মই ইয়াত 2টা বিলাহী লৈছোঁ আৰু 3টা আলু লৈছোঁ। তাৰমানে আলুবোৰ আকৌ মাজে মাজে গেলা ওলাই নহয়। তাৰপৰা আপোনাৰ এটা পিঁয়াজ, কেইফুটামান নহৰু লৈছোঁ। এইখিনিতো মই কেনেকৈ বনাম, মাছখিনি কেনেকৈ বনাওঁ আপোনাক দেখুৱাওঁ। মাছখিনি মই ফ্ৰাই কৰি লওঁ। চয়াটো নাই ভাল। এয়া মাছখিনিত মই নিমখ হালধি সানি ল'লোঁ। চব এইদৰে সানি ল'ব ধুনীয়াকৈ, গোটেইখিনি মাছত সানি ল'ব। সানি ল'ব। তাৰপাছত এইফালে মই পেনখন পাতি থৈছোঁ, এইখন এতিয়া গৰম হৈছে। মই ইয়াত তেল দি লওঁ। সেয়া আমাৰ তেল গৰম হৈ গ'ল। মই এতিয়া ইয়াত মাছ দি দিওঁ এপিচ এপিচকৈ। দি ল'লোঁ, এতিয়া অকণমান দেৰি কাটিবলৈ দিম। সেয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে মোটামুটি। এতিয়া মই চব্জিখিনি কেনেকৈ বনাওঁ আপোনাক দেখুৱাওঁ। মাছখিনি লগতে এটা বাচনত নমাই দিওঁ। মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া মই থৈ দিছোঁ ছাইডত। 2 টুকুৰামান ভাঙিলোঁ, তাৰমানে ফ্ৰিজত ভৰাই দিছিলোঁতো, ফ্ৰিজৰ পৰা ডাইৰেক্ট ফ্ৰাই কৰা হ'ল কাৰণে 2 টুকুৰামান ভাগিলে। আৰু এইফালে মই আপোনাৰ আলুখিনি কাটি ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰাৰ পিছত ইয়াত নমাই লওঁ। নমাই পাছত মই ইয়াত পিঁয়াজ মই পিহনাত পিচি লৈছোঁ, নহৰু খুন্দি, নহৰু আদা খুন্দি লৈছোঁ। এইখিনি বিলাহী কাটি থৈছোঁ। এইখিনি বনাই পেলাই নমাই লওঁ। মই আলুখিনি ফ্ৰাই কৰি ইয়াত নমালোঁ। নমোৱাৰ পাছত মই এতিয়া পিঁয়াজ আৰু নহৰু খুন্দি থোৱাখিনি ইয়াত দি দিম। চাউণ্ডটোৰ কাৰণে দি থওঁ। ধুনীয়াকৈ আপুনি অকণমান গোল্ডেন হোৱালৈকে ভাজিব, নহ'লে কেঁচা কেঁচা গোন্ধ এটা আহে। এইবোৰ কেঁচা গোন্ধটো আহিলে খাবলৈ ভাল নালাগে। গোন্ধটো নোযোৱালৈকে আপুনি অকণমান ফ্ৰাই কৰিব। ফ্ৰাই কৰি লোৱাৰ পাছত ইয়াত আপুনি আন্দাজমতে হালধি, নিমখ দিব। ইয়াত বেছি মছলা নালাগে, দৰকাৰ নাই মছলা দিব ইমান, কাৰণে আমি ইয়াত অকণমান টেঙাও চেপি দিম। টেঙা নহ'ব আপোনাৰ তেতেলী পানীয়ে যদি থাকে, আপুনি তেতেলী অকণ পিচি পেলাই ইয়াত গৰম কৰি ইয়াত দি দিব। বৰ ধুনীয়া হয় খাবলৈ তেতেলী দিলে। কিন্তু তেতেলী মোৰ ওচৰত নাই কাৰণে মই অকণমান টেঙাই দিম। এইখিনিতে ভাজি আছোঁ। আপোনাৰ মই ইয়াত মই নিমখ হালধি এনেকৈ অকণমান দি দিলোঁ। তাৰপিছত অকণমান ৰঙচুৱা হৈছে। তাৰপিছত এই ৰঙচুৱা শাকখিনি মই আপোনাৰ এই কাটি থোৱা যিখিনি বিলাহী আছিল, সেই বিলাহীখিনি মই দি দিম এতিয়া। গোটেইখিনি বিলাহী অকণমান ইয়াত ফ্ৰাই কৰিম। অকণমান ফ্ৰাই কৰিব লাগিব। ইয়াত কেঁচা গোন্ধ যোৱালৈকে এইবিলাক বস্তু খাবলৈ সোৱাদ হয়। আপোনালোকে বনাই খাবচোন, বৰ ধুনীয়া হয় খাবলৈ। এইটো অকল মোক মায়ে শিকাইছিলে এবাৰ। মাৰ পৰাই মনত থ'লোঁ যে এনেকৈ বনাব পাৰি বুলি, নহ'লে নাজানিছিলোঁ। মই মোৰ মাৰ ফালৰ পৰাই আপোনালোকক দেখুৱাইছোঁ। এইটো অকণমান গলক। ইয়াত অকণমান পানী দি দিছোঁ। কি ধুনীয়া হৈছে কালাৰটো পানী দিওঁতেই। অকণমান পানী দিছোঁ, নহ'লে আকৌ মছলাখিনি গলি দেৰি যাব নহয়। তাৰপিছত বিলাহীকেইটা অকণমান পকিব লাগিব। তাৰপৰা বিলাহীটো অকণমান সিজা যেন হ'লেই আপুনি আলুখিনি দি দিলেই হ'ব। এতিয়া মই ঢাকন লগাই দিম। 10 মিনিটৰ কাৰণে ঢাকনত সিজিব দিওঁ কম গেছত। এতিয়া আমাৰ বিলাহীখিনি গলিবলৈ লৈছে। এতিয়া গলিবলৈ লওঁতে মই ইয়াত আপোনাৰ আলুখিনি দি দিম। আলুখিনি কাৰণ মই আধা সিজাই থৈছোঁ। আলুখিনি সিজিবলৈ আলুহে বিলাহীয়ে ধুনীয়াকৈ সিজিব। তাৰপাছত আকৌ আলুখিনি আপোনাৰ মই ঢালি দিম। ঢালি দিয়াৰ পাছত আপোনাৰ লৰাই দিব অকণমান। অকণমান দেৰি লৰাই দিব।
অকণমান আকৌ ঢাকনা মাৰি থৈ দিব 10 মিনিটৰ কাৰণে। এতিয়া আপুনি ইয়াত যেতিয়া অকণ হ'ব হৈছে তেতিয়া ইয়াত আপুনি অকণমান জিৰা গুড়ি দিব দি দিব, অকণমান দিব, বেছি নালাগে দিব, অকণমান জিৰা গুড়ি, তাৰপিছত আপোনাৰ অকণমান ধনিয়া গুড়ি দি দিব, অকণমান ধনিয়া গুড়ি দি দিব, মই দি দিলোঁ, দুটা লৰাই দিব। দেখিছেনে কি ধুনীয়া হৈছে, চব দেখিবলৈও কি ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হয়। আকৌ অকণমান দি থৈ দিব ঢাকনা মাৰি। এয়া আমাৰ দালি চাওঁ কেনেকুৱানো হ'ল। এয়া চব মোটামুটি হৈ গ'ল। এতিয়া ইয়াত মই আন্দাজমতে পানী দিম, পানী দিয়াৰ পাছত মাছখিনি দি দিম, হৈ যাব। আলু সিজি গ'ল, বিলাহী হৈ গলি গ'ল। এতিয়া মই অকণমান আপোনাৰ ইয়াত নেমু, গোল নেমু পানী চেপি থৈছোঁ, গোল নেমু পানী কৰিলে খাই বুলি ভাবা, গোল নেমু পানী দি দিওঁ, জোখমতে দি দিওঁ, আপোনালোকে যিমান মানুহ অনুযায়ী দিব আৰু। মই বেলেগ চব্জি দাইল বনাইছোঁ কাৰণে অলপ কম পানী দিছোঁ, আপোনালোকে যদি বোলে মাছৰ জোলেই ভাতখিনি খাম তেতিয়া অলপ সৰহকৈ দিব লাগিব। মই আকৌ ল'ৰা ছোৱালীয়ে মাছ নাখায় নহয়, আকৌ বেলেগকৈ দাইল বনাবই লাগে। এতিয়া এইখিনি এনেকৈ মোটামুটি হৈ গ'ল। এতিয়া এইখিনি মই অকণমান দি উতল অহাৰ পাছত মই মাছখিনি দি দিম, তাৰপিছত হৈ যাব। সেয়া চব কি ধুনীয়া হ'ল। এতিয়া ইয়াত আপোনাৰ মই মাছখিনি দি দিম, যিমান মানুহ থাকে সিমান ময়ে মাছখিনি দিম, গোটেইখিনি দি দিব নিদিওঁ, কাৰণ আপোনাৰ গৰমৰ চিজন, মাছ তেনেকুৱা দিলে নাখাবলৈও আছে। মাছখিনি দিম, লৰাই দিওঁ। গেছটো কমাই থৈছোঁ কাৰণে হেৰি হৈছে। মোটামুটি মোৰ মাছ হৈয়ে গৈছে, ঢাকি দিওঁ, 5 মিনিটৰ পাছত বন্ধ কৰি দিব। মোৰ মাছ এয়া আপোনাৰ হৈ গ'ল, চব ইমানখিনি আন্দাজতে হৈ গ'ল। এতিয়া গেছ অফ কৰি দিম আৰু খাব পাৰে। চব মই বনোৱা মাছ আৰু বিলাহী আলু দি বনোৱা ভাত খাওঁ। ইয়াত পানী কৰিছোঁ, টেঙা লৈছোঁ, খাই দেখোন কেনেকুৱানো হৈছে আপোনালোকক কওঁ। আপোনালোকে ভাল পালে যদি মোক লাইক শ্বেয়াৰ কৰিব, আপোনালোকে নকৰে মোক বেয়া লাগে, কৰিব। বেলেগ ধুনীয়া হৈছে, টেঙা টেঙা আহিছে, জ্বলা টেঙা দুটা আহিছে, খুব সুন্দৰ হৈছে। আপোনালোকে ৰান্ধি খাব, মোকো দেখুৱাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ।